Hello student, welcome back to my channel SM Tutorial Home. মৰমৰ ছাত্ৰ ছাত্ৰীসকল, মই তোমালোকক আমাৰ এমাইল এছামিছৰ জিকিৰ নামৰ কবিতাটোৰ পৰা কি চালে তোমালোকৰ কমন পৰিব বা কি পৰীক্ষাত আহিব সেই বিষয়ে জনাবলৈ ওলাইছোঁ। ঠিক আছে, ইয়াৰ আগতে মই তোমালোকক এটা কথা কওঁ। কালি মই ছ'চিয়েল ছায়েন্সৰ যিটো ভিডিঅ' দিছিলোঁ, সেই ভিডিঅ'টোত দুই এজন ষ্টুডেণ্টে মোক কমেণ্ট দিছে যে ইমান নাম্বাৰৰ কুৱেশ্যনটো ইমান হ'ব, ইমান নাম্বাৰৰ কুৱেশ্যনটো ইমান হ'ব। মই সম্পূৰ্ণ বুক ফ'ল' কৰি তোমালোকক এনচাৰবিলাক টিক কৰাই দিছোঁ। কোনোবাই যদি কিবা সন্দেহ আছে তেতিয়াহ'লে নাম্বাৰটো দি দিবা, মই তোমাৰ লগত কণ্টেক্ট কৰি সম্পূৰ্ণ এনচাৰটো কি হয় পেজ নাম্বাৰ সহকাৰে মই তোমালোকক দেখাই দিম। অৰ্থাৎ মই যেকেইটা তোমালোকৰ MCQ টিক কৰাইছিলোঁ সেইকেইটা সম্পূৰ্ণই শুদ্ধ। যদি কাৰোবাৰ বিশ্বাস নহয় তেতিয়াহ'লে মোৰ লগত কণ্টেক্ট কৰিবা, কণ্টেক্ট নাম্বাৰ দি দিবা গ্ৰুপ এই মেছেজত, তেতিয়া মই তোমাক কণ্টেক্ট কৰি সম্পূৰ্ণ পেজ নাম্বাৰ সহকাৰে মই তোমালোকক জনাই দি দিম। ঠিক আছে, কোনটো ক'ৰ পৰা দিয়া গৈছে, কিমান নাম্বাৰ পেজত আছে মই কৈ দিম। তো আহা তেতিয়াহ'লে পলম নকৰি জিকিৰৰ পৰা কি চাব লাগে সেই বিষয়ে আমি আলোচনা কৰোঁ। ঠিক আছে, প্ৰথমতে তোমাৰ চোৱা, অতি চমু প্ৰশ্নৰ উত্তৰ দিয়া। 1 নম্বৰৰ প্ৰশ্ন চাব লাগিব আমি এইকেইটা। আজান ফকীৰৰ আচল নাম কি? হজৰত শ্বাহ মিলন। মমিনৰ অৰ্থ কি? বিশ্বাসী মুছলমান। জিকিৰৰ ৰচক কোন? আজান ফকীৰ। জিকিৰবোৰক কিহৰ লগত তুলনা কৰিব পাৰি? জিকিৰবোৰক হিন্দু ধৰ্মৰ ভক্তিমূলক প্ৰাৰ্থনা গীতৰ লগত তুলনা কৰিব পাৰি। জিকিৰ শব্দটো কি শব্দৰ পৰা ওলাইছে? আৰবী জিকৰ শব্দৰ পৰা ওলাইছে। আজান ফকীৰক কি বুলি আখ্যা দিয়া হয়? পীৰ বা ধৰ্মগুৰু। ৰচুল আৰু ৰহম শব্দ দুটাৰ অৰ্থ লিখা। অৰ্থাৎ ৰচুল মানে হৈছে দেৱদূত বা আল্লাহৰ দূত, ৰহম মানে হৈছে দয়া। চমুকৈ লিখা, অৰ্থাৎ চমু টকা লিখা। কেতিয়াবা চমুকৈ লিখা বুলি দিব পাৰে, কেতিয়াবা চমু টকা লিখা বুলি দিব পাৰে। এইটো দিলে 2 নম্বৰত থাকিব তোমাৰ আজান ফকীৰ আৰু জিকিৰ। এইটো তোমালোকৰ মেইন বুক পেজ নাম্বাৰ 6 আৰু 7ত চোৱা। মই দেখাই দিছোঁ তোমালোকক, কিতাপত মই তোমালোকক টিক কৰাই দিছোঁ। চোৱা, এয়া তোমাৰ কুৱেশ্যন নম্বৰ 6ত এইটো চোৱা। আজান ফকীৰৰ বিষয় এই লাইনকেইটা তোমালোকে লিখিলে হ'ল। আণ্ডাৰলাইন কৰা লাইনকেইটা লিখিলেই তোমালোকৰ হৈ যাব। এইটো তোমালোকৰ 2 নম্বৰ থাকিব। ঠিক আছে, তো আজান ফকীৰৰ বিষয় ৰঙা কলমেৰে এই চিন দিয়া লাইনকেইটা চালেই হৈ যাব। নেক্সট তোমালোকে যিটো জিকিৰ আছে, জিকিৰৰ বিষয় চমুকৈ লিখিবলৈ হ'লে তোমালোকে এইখিনি লিখিলে হ'ব। এই টিকটোৰ পৰা তোমালোকে ইয়াৰ পৰা ইয়ালৈকে লিখিলে হৈ যাব। ঠিক আছে, মই দেখাই দিছোঁ, ইয়াৰ পৰা ইয়ালৈকে লিখিলে হৈ যাব। তো এইখিনি লিখিলে হৈ যাব। তো এতিয়া বাকীখিনি চোৱা। বাকীখিনি আৰু কি চাব লাগিব? 3 নম্বৰত চোৱা, এইটো আসমানৰ কুতুব তৰা আদমৰ জাত, সজাত ঘনাই আছে ঘনে লগাই মাত। অন্তৰ্নিহিত অৰ্থটি বুজাই লিখা। এই কুৱেশ্যনটো খুব দৰকাৰী। মক্কাৰ দুৱাৰত চাহাব জীৱই মাৰে তালি, যেনে খালে খলৰ লগত দৰিকাৰ টপালি। কবিতা ফাঁকিৰ অন্তৰ্নিহিত ভাৱটি বিশ্লেষণ কৰা। আৰু তোমালোকে জিকিৰৰ পৰা ব্যাখ্যা চাবা। প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা। মক্কাৰ দুৱাৰত চাহাব তীৰ বিৰেণীৰ ঘাট, বেহাব নোৱাৰে তাত মায়াই ভেটে বাট। পানী মৰে পিয়াহত অগ্নি মৰে জাৰত, খোদা ৰচুল লুকাই আছে মমিনৰ আঁৰত। তো এইখিনি বস্তু তোমালোকে চাবা। জিকিৰৰ পৰা এইখিনি বস্তু তোমালোকে যদি চোৱা তেতিয়াহ'লে এইখিনিৰ পৰাই তোমালোকৰ সম্পূৰ্ণ কমন থাকিব। তো আজিলৈ ইমানতে সামৰণি মাৰিলোঁ। পিছত লগ পোৱাৰ পুনৰ প্ৰতিশ্ৰুতিৰে ইমানতে সামৰণি মাৰিলোঁ। ধন্যবাদ।